মনত অদম্য সাহস, আত্মবিশ্বাস আৰু প্ৰেৰণাৰ উৎস তেওঁলোক। নাৰী দিৱসৰ দিনটোতেই কেইগৰাকীমান নাৰীৰ জীৱন সংগ্ৰামৰ কাহিনী। নাৰী শক্তি, নাৰী ভক্তি, নাৰী সৃষ্টি, নাৰী জগত ধুনীয়া কৰা সুন্দৰৰ প্ৰাণ, মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় নাৰী। নাৰী দিৱসৰ এই বিশেষ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত নিয়োজিত হৈ থকা বিশেষ গড় সুৰক্ষা বাহিনীৰ যুৱতীসকলে ব্যক্ত কৰিলে নিজৰ মনোভাৱ। এই মহিলা জোৱানসকলে কাজিৰঙাৰ জীৱকুলৰ সুৰক্ষাৰ স্বাৰ্থত পুৱাৰে পৰা নিশালৈকে কৰ্তব্য পালন কৰি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰে বাহিৰে। বানপানীৰ সময়তো এইসকল যুৱতীক দেখা যায় অতন্দ্ৰ প্ৰহৰীৰ ৰূপত। এক কথাত এইসকল কাজিৰঙাৰ প্ৰকৃত যোদ্ধা। এগৰাকী যুৱতী হৈও পুৰুষৰ দৰেই সকলো সময়তে নিজৰ কৰ্তব্যসমূহ সম্পাদন কৰি আহিছে তেওঁলোকে। কেতিয়াবা যদি অটব্য অৰণ্যৰ মাজত বন্য জন্তুৰ সৈতে, আন কেতিয়াবা চোৰাং চিকাৰীৰ সৈতে সন্মুখ সমৰত অৱতীৰ্ণ হ'বলগীয়া হয় এইসকল যুৱতী। এক প্ৰকাৰ আদৰ্শ হৈ পৰা এই যুৱতীসকললৈ আমিও জনাইছো নাৰী দিৱসৰ অলেখ শুভকামনা। নাৰী দিৱসৰ উপলক্ষে আমি নাৰী হৈ যিখিনি আমাক কৰিব লাগে সেইখিনি আমি কৰি গৈছোঁ। পুৰুষৰ লগে লগে আমি সমানে সমানে আগবাঢ়ি যোৱা চেষ্টা কৰিছোঁ আৰু কৰি গৈছোঁ যিমান পাৰোঁ। তাৰ লগে লগে আমাৰ প্ৰতিগৰাকী নাৰী হৈ আমি আমাৰ ফালৰ পৰা আমাৰ প্ৰত্যেকটো মানে আপোনাৰ কাম যিমান পাৰোঁ কৰি যোৱা চেষ্টা কৰা হৈছে। বানপানীৰ ক্ষেত্ৰতো আমি যিমান পাৰোঁ আমাৰ কাম কৰি গৈছোঁ। সেইখিনি আমাৰ কাম। তেনেকুৱা প্ৰত্যাহ্বান আহে কেতিয়াবা, কিন্তু হ'লেও মানে আমি যিমান পাৰোঁ মানে পাৰ কৰি বৰ চেষ্টা কৰোঁ। সেইখিনি প্ৰত্যাহ্বান পাৰ হৈ আগবাঢ়ি যোৱা চেষ্টা কৰোঁ। সেইখিনি অলপ ভয় এটা থাকে, নথকাও নহয়, ভয় যথেষ্ট লাগে, কিন্তু হ'লেও তেওঁলোকৰ যিমানখিনি আমি হেৰি কৰোঁ নিজে চেষ্টা কৰোঁ আৰু শিকিবলৈ। দুলীয়াজানৰ এগৰাকী কৰ্ম উদ্যমী তথা সাহসী মহিলা, নাম বিনু কোঁৱৰ। 2021 চনৰ পৰা ধাৰাবাহিকভাৱে ই-কাৰ্টৰ ডেলিভাৰী সেৱাত আত্মনিৰ্ভৰশীল হৈ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এগৰাকী মহিলাই। 2017 চনতেই স্বামীহাৰা হোৱা তথা দুগৰাকী কন্যা সন্তানৰ মাতৃ বিনু কোঁৱৰৰ জীৱনলৈ হঠাৎ নামি আহিছিল কাল অমানিশা। তাৰ পিছৰে পৰা সাহসিকতাৰে জীৱন সংগ্ৰাম অব্যাহত ৰাখিছিল মহিলাগৰাকীয়ে। প্ৰতিকূল বতৰকো নেওচি ঘৰে ঘৰে গৈ অনলাইন সামগ্ৰী বিতৰণ কৰে মহিলাগৰাকীয়ে। বৰ্তমান দুলীয়াজানত বিনু কোঁৱৰ হৈ পৰিছে সকলোৰে আদৰ্শ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱন সংগ্ৰাম কৰি আহিছে এইগৰাকী মহিলাই। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাও এনেদৰেই নিজৰ কৰ্তব্য অব্যাহত ৰাখিছে বিনু কোঁৱৰে। মই 2021 চনৰ পৰা কৰি আছোঁ এইটো কাম। মানে বৰ্তমান মানে তেনেকৈ কৰিবলৈ একো নাছিলেও, আগতে মই হাজবেণ্ড থাকোঁতে হাজবেণ্ডে কাম কৰি আছিলে। তেওঁ ঢুকোৱাৰ পাছতে মই এতিয়া উপায়হীন হৈ গ'লোঁ। ছোৱালী দুজনী আছে, ছোৱালী দুজনী পঢ়াব লাগে। ডাঙৰজনী বা বিয়া দিলোঁ, এতিয়া সৰুজনী পঢ়াব লাগে, BA একবাৰ লাষ্ট চেম। তেনেকৈ এতিয়া উপায় নাই কৰি আছোঁ আৰু। হয়, আগতে মোৰ পুৰণাই আছিলে স্কুটিখন, সেইখন বেয়া হৈ থকাৰ কাৰণে কিমাননো বনাম। তথাপিও এইটো কামত সোমোৱাৰ লগে লগেতো স্কুটিখন ভাল হ'লেহে কামটো কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ। যদি বেয়াই হৈ থাকে এনি টাইম, তেতিয়া কাম ক্ষতি হয়, নিজৰ এতিয়া উপাৰ্জনটো বন্ধ হৈ যায়। সেইটো কাৰণে ইয়াৰ পইচাই মানে মাহে মাহে ইনষ্টলমেণ্ট দি পিনে স্কুটিখন নতুনকৈ ল'লোঁ। গধুৰ বেগ লৈ ফুৰোঁ, বিষাই খুব, কঁকালৰ বিষ হয়, পিঠি বিষ হয়। উপায় নাই, এতিয়া কি কৰিব, উপায়হীন নাই ন। উপায় নথকাততো কৰিবতো লাগিবই কাম, জীৱন যুদ্ধত জয়ী হ'বলৈ কাৰণে। এতিয়া ভাড়া ঘৰত থাকোঁ, ভাড়া পইচাটোতো উলিয়াব লাগিব। ছোৱালী পঢ়াইছোঁ, ছোৱালীৰ কাৰণে লাগে। গোট আছে, আকৌ স্কুটি ইনষ্টলমেণ্ট দিব লাগে। কেতিয়াবা হয় 600-700 টকাও হয়, মানে পাৰ্চেলৰ ওপৰত কথা আৰু। আমাৰ পাৰ্চেল বেছি আনিলে বেছি পাওঁ, কম আনিলে কম পাওঁ আৰু। মই বৰ্তমান এতিয়া এইটো কাম কৰি সুখীয়ে। বেলেগতো ক'তো একো কৰিবলৈ নাপালোঁ ন। তেনেকৈ যাওঁ
দোকানত সোধোগৈ হেৰি দোকানত ল'ব নেকি এনেকৈ কাম কৰিবলৈ। তেনেকৈতো বাইদেউ খবৰ দিম বুলি কৈ থৈ দিয়ে, কিন্তু খবৰ নিদিয়ে। এদিন মানে ই কাৰ্টৰ ল'ৰা এটাকে সুধিলোঁ, ল'ৰাটোৱে মহিলা ল'ব নেকি তাত বুলি সুধিলোঁ যে, তেতিয়া ক'লে আপুনি অফিচলৈ যাবচোন, নহ'লে মই খবৰটো লৈ পিনে ক'ম বাৰু বুলি ক'লে। তেনেকৈ কোৱাত মোক ক'লে আৰু হেৰি খুৰী যাব পাৰিব তেনেকৈ বুলি কয়। তেতিয়া মোৰ লগত আৰু এগৰাকী আছে, বোৱাৰীয়ে হয় আৰু খুৰী বুলি মাতে যেতিয়া, তাইৰ লগতে গৈ পিনি সুধি মেলি এইটো কামত মই জইন হ'লোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী আৰু বিনু কোঁৱৰৰ লগতে এনে বহু নাৰী সমাজত আছে যিয়ে গোপনে কৰি গৈছে জীৱনৰ যুঁজ। তেনে প্ৰতিগৰাকী নাৰী সমাজৰ বাবে হৈ উঠক এক আদৰ্শ। নাৰীৰ বাবে সমাজ আৰু সময় হৈ ৰওক সুৰক্ষিত আৰু সুস্থিৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।